ছাত্ৰ সন্থাই আয়োজন কৰি গোৱামুখৰ হেঁপাহৰ অনুষ্ঠান গোৱামুখ কেন্দ্ৰীয় বহাগ বিদায় উৎসৱ। এই বৰ্ষত আমি 41 সংখ্যক বৰ্ষত ভৰি দিছোঁ, আমি উদযাপন কৰিছোঁ। আৰু প্ৰথম দিন, এই প্ৰথম দিনটোৰ পৰা বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে। আৰু বিশেষকৈ গোৱামুখ আঞ্চলিক ছাত্ৰ সন্থাই এটা পৰম্পৰাগতভাৱে আমি এক কাৰ্যসূচী আমি লৈ আহিছোঁ। বিশেষকৈ আমাৰ আটাইতকৈ পুৰোধা ব্যক্তি, আমাৰ অঞ্চলটোৰ অসমৰ এগৰাকী বৰেণ্য ব্যক্তি অয়াপন গণেশ পেগু, এই গণেশ পেগুদেৱৰ সোঁৱৰণত অয়াপন গণেশ পেগু বঁটা আমি প্ৰদান কৰি আহিছোঁ। এইবাৰ আমি অসমৰ এগৰাকী লোক সংস্কৃতিৰ সাধক, আমাৰ এগৰাকী অসমক চহকী কৰি ৰখা এগৰাকী ব্যক্তি, লোক সংস্কৃতি লোকশিল্পী খগেন গগৈদেৱক আমি বঁটাটো প্ৰদান কৰিম। আৰু বঁটা প্ৰদান অনুষ্ঠানত আমি গোৱামুখবাসী ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ। আৰু বিশেষকৈ বিহুতলিত প্ৰত্যেকগৰাকী গোৱামুখবাসী ৰাইজৰ, এই প্ৰান্তৰ ৰাইজক আমি জাতীয় সাজপাৰ পৰিধান কৰি বিহুতলিত উপস্থিত হৈ বিহুখনক উদযাপন কৰিবৰ কাৰণে, বিহু উপভোগ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু সমিল মিলেৰে বাৰে ৰহণীয়া যি সাংস্কৃতিক শোভাযাত্ৰা হয়, এই শোভাযাত্ৰাক জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে ওলাই আহি শান্তি সম্প্ৰীতিৰে এক বৰ্ণিল শোভাযাত্ৰাক অংশগ্ৰহণ কৰিবৰ কাৰণে গোৱামুখ আঞ্চলিক ছাত্ৰ সন্থাই আমি আহ্বান জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।